গাইস আমি আহি পাইছোঁ চমৰীয়া। তো এতিয়া আপোনালোকক দেখাম জুবিন গাৰ্গ। তো জুবিন গাৰ্গ আহি পোৱা নাই, আপোনালোক বলক আকৌ ডিষ্টেঞ্চটো দেখাই আনো, বলক ভিডিঅ'টো আৰম্ভ কৰা যাওক। ফাইনেলি আহি পাইছোঁ চমৰীয়া। ইতিমধ্যে আমার মৰমৰ জুবিন দা আমাৰ মাজত আহি উপস্থিত হৈছে। বলক আপোনালোকক দেখাম কিমান মানুহ। আপোনালোকে চাব পাৰিব ইয়াত কিমান মানুহ আৰু কেনেকৈ থিয় হৈ আছোঁ, ক'ব নোৱাৰোঁ যে কিমান ভিৰ। আৰু আমাৰ মাজত কিমান টাইম ধৰি ৱেইট কৰি থকাৰ পিছত এতিয়া জুবিন দা আহি পোৱা নাই, আৰু আমাৰ মাজত আহি পাইছে আমাৰ বৰষুণ দা। তো চাওক বৰষুণৰ মাজত কেনেকৈ তিতি পুৰি এজনে ছটা এজনে চিয়াৰ কান্ধত লৈ থিয় হৈ আছে। এজাক বৰষুণে মোক ধুই থৈ গ'ল, এজাক সুবাসে মোক চুই থৈ গ'ল। মই এতিয়া বৰষুণৰ মাজত তিতি পুৰি অলপ আগবঢ়াই যাবলৈ চেষ্টা কৰি আছোঁ। চাওঁ জুবিনক আগবাঢ়ি যাই চাবলৈ পাৰোঁ না নেকি। তো যাব দিয়ে নিদিয়ে মোক। চাওক আপোনালোকে, এয়া মই ষ্টেজৰ সন্মুখত আহি পাইছোঁ।